মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আৰু এটা বিজেপিয়ে কেম্পেইন চলাব, সেই কেম্পেইনৰ হেডলাইন হ'ব ময়ো জুবিন তুমিও জুবিন। এতিয়া এই কেম্পেইনটোৰ কিবা অৰ্থ হ'লনে? জুবিন গাৰ্গে আচলতে কি বিচাৰিছিলে যে কা আইনটো আনিব নালাগে, কিন্তু বিজেপিয়ে কা আইনটো আনিলে। এতিয়া ময়ো জুবিন তুমিও জুবিন বুলি ক'লে এই কেম্পেইনটোৰ কোনোবা অৰ্থ হ'ল নেকি? জুবিন গাৰ্গে বিচাৰিছিলে যে বিজেপিক ভোট দিব নালাগে, এতিয়া ময়ো জুবিন তুমিও জুবিন বুলি যদি কওঁ আমি, তেতিয়াতো বিজেপিক ভোট দিয়াটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহ'ব। জুবিন গাৰ্গে বিচাৰিছিলে যে দীঘলী পুখুৰত গছবোৰ কাটিব নালাগে, কিন্তু বিজেপিয়ে সেই গছবোৰ কটাৰ কাৰণে প্ৰচেষ্টা চলাইছিলে। যেতিয়া আমি ময়ো জুবিন তুমিও জুবিন বুলি ক'ম, তেতিয়া এই কথাটোৰ কিন্তু এটা অৰ্থ সম্পূৰ্ণ হ'লনে? মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণৰূপে হতাশ, আৰু তেওঁ গম পাইছে যে অহা 26 চনত বিজেপি জুবিন গাৰ্গৰ ইছ্যুৰ ওপৰত নিৰ্ভৰ কৰি যদি ন্যায় দিব নোৱাৰে, তেতিয়া বিজেপি অসমত নাথাকে, অসমৰ ৰাইজে গুৰিৰ পৰা ওপৰাই পেলাই দিব। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া মানে বুজি পালে, সেইকাৰণে উলট পালট কথাবোৰ কৈ আছে।